এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলোৰে খবৰ বহুত বেছি ভাল আৰু মোৰো ভালেই। আজি একদম ৰাতিপুৱা স্কুললৈ যোৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো আৰু যিহেতু আমাৰ ইয়াত একদম নেৰানেপেৰাকে বৰষুণ দিয়ে আছে আজি কণ্টিনিউ 3 দিন হ'ল। তো স্কুললৈ যোৱা সময়কণতে বৰষুণ দিয়ে আৰু এইফালে মই সেইকাৰণে টমটমতে আহিব লগা হৈছে। বাকী স্কুলৰ সময়খিনি ইমান তেনেকে ভিডিঅ' কৰা নহয় আৰু এইফালে স্কুলৰ পৰা আহি ভাত-চাত বনাই মেলি আজৰি হ'লো। আজি মাছ অলপ লৈ আহিছিলো আৰু যিহেতু আমাৰ ৰুমত আজি আলহী এজনো আহিছিলে, সেইকাৰণে মাছ অকনমান বনালো জিকাৰ আৰু বিলাহীৰ লগত লৈ। আৰু আজি মোৰ ভিডিঅ'টো অকনমান বেলেগ ধৰণৰ, মানে মই আজি আবেলিটোনো কেনেকে পাৰ কৰো সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই ভাবিছো এতিয়াৰ পৰা যে মোৰ মই কেনেকে পঢ়ো, মই কি পঢ়ি আছো বা সেনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' মই আপলোড কৰিম। আশা কৰো আপোনালোকে মৰম দিব। এইফালে আৰু পঢ়িবলৈ এইফালে কাৰণে মই টেবুলত বহিছো, 4টা বাজিছে। মই প্ৰায় 2 ঘন্টা পঢ়িবলৈ ট্ৰাই কৰিম বুলি মনতে ভাবি লৈছো আৰু এইফালে মোবাইলটো উলিয়াই লৈছো, যিহেতু মই মোবাইলৰ পৰাই পঢ়ি আছো। PDF বিলাক যিহেতু পাই যায়, সেইকাৰণে মই তাৰ পৰাই নোটছখিনি বনাবলৈ ট্ৰাই কৰি আছো। আপোনালোকে পাৰিলে বুকখিনি কিনি ল'ব। বুকখিনি কিনি ল'লে যিহেতু বেছি সুবিধা হয়। আৰু মোৰ এইফালে অলৰেডি পলিটিক্স আৰু ইকনমিক্সৰ নোটছ বনাই হৈ গৈছে, ক্লাছ 6ৰ পৰা 10লৈকে। পাৰিলে 11-12ৰো নোটছখিনি বনাব লাগে, কিন্তু মই এতিয়া ক্লাছ 6ৰ পৰা 10লৈকে বনাই মেলি থৈছো। পাৰিলে মই পিছত 11 আৰু 12 দুইখিনিৰে বনাই পেলাম। আৰু এইফালে মোৰ হিষ্ট্ৰী নোটছখিনি আৰম্ভ কৰিছো। হিষ্ট্ৰী ক্লাছ 7লৈকে মোৰ প্ৰায় কমপ্লিট হৈছে আৰু 8ৰ 2টা চেপ্টাৰ হৈ গ'ল। এতিয়া 3 নম্বৰ চেপ্টাৰটোৰ পৰা আজি ষ্টাৰ্ট কৰিম বুলি ভাবিছো। আৰু আপোনালোকেও পঢ়া ষ্টাৰ্ট কৰি দিয়ক, যিহেতু আৰু বেছি দিন নাই এডিআৰই। আৰু এতিয়া যদি আপোনালোকে চাকৰি এটা লৈ নলয়, তেতিয়া পিছত বহুত বেছি প্ৰব্লেম হ'ব। যিহেতু এজনী ছোৱালী মানুহ হিচাপে কৈছো, চাকৰি এটা খুব বেছি প্ৰয়োজন হয়। জীৱনটো বহুত বেছি জটিল হয়। জীৱনত আগবাঢ়ি যাবলৈ কাৰণে নিজৰ ভৰিত যদি আপুনি নিজে থিয় দিব নোৱাৰে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাব মানুহৰ। এতিয়া মই যিহেতু এনেকুৱা কিছুমান মোৰ লগত হৈ আছে, তেনেকুৱা পৰিস্থিতি, সেইখিনি আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম, যেতিয়া মই কিবা এটা নিজে কৰিব পাৰিম, নিজৰ ভৰিত নিজে কিবা এটা কৰি থিয় দিব পাৰিম। আৰু এইফালে মই নোটছখিনি উলিয়াই লৈছো। মই নোটছখিনি ক'ৰ পৰা পঢ়ো, কি কথা, সেইখিনি বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিহেতু বতৰটো একদম বেয়া বুলি কৈছো, বতৰটোৰ কাৰণে একদম বেছি প্ৰব্লেম হৈছে। লাইটটো একদম দিগদাৰ দি আছে এইকেইদিন। বাকী যিহেতু মই ৰুমত থাকো, ৰুমত থাকিলে ইনভাৰ্টাৰটো কিনা হোৱা নাই ইয়াতে। যিহেতু ৰুমতে থকা হয়, ৰুমতনো কি ইনভাৰ্টাৰ ল'ম নহয় জানো, সেইকাৰণে অকনমান এইকেইদিন দিগদাৰ দি আছে। কাৰেণ্টটো নাথাকে। আপোনালোকেতো জানেই, লাইট দিলে বৰষুণ দিলে আচলতে কাৰেণ্টটো কিমান বেছি প্ৰব্লেম হয়। আৰু মই নোটছখিনি বনাবলে নিজেই যিমান শ্বৰ্টকে বনাবলৈ চেষ্টা কৰে, সিমান শ্বৰ্টকে বনাবলৈ ভাল, সিমান শ্বৰ্টকে বনালে ভাল, নোটছখিনি যাতে পঢ়িবলৈ আপোনালোকৰ সুবিধা হয়। মই নোটছখিনি মোৰ নিজৰ নিজে যাতে পঢ়িলে বুজি পাওঁ, বা এক্সামলৈ যোৱাৰ আগত ফটককে কপিখন মেলি চাই গ'লে যাতে মই বুজি পাওঁ, তেনেকে বনাইছো। আপোনালোকেও তেনেকে বনাবলৈ চেষ্টা কৰিব। আৰু এতিয়াৰ পৰা একদম পঢ়াত লাগি যাওক, যিহেতু চাকৰি এটা কৰিবই লাগিব, নহয় জানো সকলোৱে। আৰু এইফালে মই ধুনীয়াকে উলিয়াই মেলি লৈছো। আৰু নোটছবিলাক বনাবলৈ বহুত বেছি টান নহয়, মাত্ৰ লেচনটো ভালকে থ্ৰলি পঢ়ক আৰু পঢ়ি পেলাই তাৰ পৰা কি বুজি পায়, বা তাৰ মেইন টপিক কেইটা কি হয়, কোনখিনি আচলতে এক্সামত প্ৰায় আহি থকা আমি দেখো, বা তেনেকুৱা ধৰণৰ কিছুমান টপিক, সেইখিনিহে আচলতে কপিখনত লিখি যাব লাগে নোটছ হিচাপে। গোটেই যে লেচনটো পঢ়িলো, আমি গোটেই লেচনটোৱে আকৌ কপিত লিখিলো, তেনেকুৱা নহয়। তেনেকুৱা ধৰণৰ হলে এনেই যিহেতু এনেই টাইম ৱেষ্টটো কৰি কি লাভ, নহয় জানো। কপি আমি লেচনটো পঢ়িলো, আকৌ যদি লেচনটোকে আমি কপিখনত লিখি যাওঁ, সেইটো এনেই টাইম ৱেষ্ট। কিন্তু যদি আপোনালোকে লেচনটো ধুনীয়াকে পঢ়ে, তাৰ পৰা মেইন টপিকখিনি উলিয়াই লয়, মেইন টপিকখিনি লিখি যায়। এইফালে মোৰ 2 ঘন্টাৰ চেলেঞ্জটো কমপ্লিট কৰিব নোৱাৰিলো, কাৰেণ্টটো আকৌ গুচি গ'ল। আৰু এইফালে বাহিৰৰ পৰিৱেশটো অকনমান চাবলৈ আহিলো। একেৰাহে নেৰানেপেৰাকে বৰষুণ দিলেও যিহেতু মই বহুত বেছি বেয়া পাওঁ, আপোনালোকে কেনেকুৱা পাই জনাব। পিছে এফালৰ পৰা ভালো হৈছে, ফুলখিনি একদম ভাল হৈ গৈছে। আৰু ৰ'দ দিয়াৰ কাৰণে ফুলখিনি অকনমান বেয়া হৈ গৈছিলে। বাকী আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই যাবলৈ পাব আজিৰ পৰা। আৰু মোৰ মৰম দিব আপোনালোকে, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছো।